নমস্কাৰ এটি বিশেষ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিলে ধুনু দলৈ নামৰ যুৱকগৰাকীয়ে নিট ইউজি 2026ত উজ্জ্বল সফলতা লাভ কৰি উজলি উঠিল যুৱকগৰাকী নিউজৰ ৰিপৰ্ট যোৰহাট জিলালৈ পুনৰ এবাৰ গৌৰৱ কঢ়িয়াই আনিছে ধুনু দলৈয়ে ৰাষ্ট্ৰীয় স্তৰৰ চিকিৎসা প্ৰৱেশিকা পৰীক্ষা নিট ইউজি 2026ত উজ্জ্বল সফলতা লাভ কৰি জিলাখনলৈ নাম উজ্বলাই তুলিছে ধুনু দলৈয়ে ল'ৰাৰ পিতৃ হিচাপে যথেষ্ট সুখী যেহেতু মই আপোনালোকৰ যোগেদি মই এইটোৱে ক'ব বিচাৰোঁ যে ল'ৰা আৰম্ভণিৰ পৰা শিক্ষা আৰম্ভণিৰ পৰাই যথেষ্ট মই ভাল হ'ব বুলি তেতিয়াৰ পৰাই মই ধাৰণা আছিলে আৰু এতিয়া যিটো ৰিজাল্ট কৰিছে তাতকৈ অকণমান অন্ততঃ উন্নত হ'ব বুলি আশা ৰাখিছোঁ তথাপিতো আমাৰ গাঁৱলৈ একেবাৰে ভিতৰুৱা অঞ্চলৰ ল'ৰা হিচাপে মোৰ ল'ৰাই যেনেধৰণে সমাজখনৰ অঞ্চলটোৰ গৌৰৱ কৰি আনিছে তাৰ কাৰণে মই প্ৰথমেই সমাজখনৰ ৰাইজসকলক তেখেতসকলে যেনেধৰণে আশীৰ্বাদ দিছিলে যে তোমাৰ ল'ৰা নিশ্চিতভাৱে ভাল হ'ব এদিন নিশ্চিতভাৱে ভাল হ'ব তেখেতসকলৰ আশীৰ্বাদ মতে আজি ল'ৰাই ভাল ৰিজাল্ট কৰিছে আৰু অঞ্চলটোলৈ গৌৰৱ কৰিছে ধুনু দলৈয়ে নিট ইউজি 2026 পৰীক্ষাত 720 নম্বৰৰ ভিতৰত 613 নম্বৰ অৰ্জন কৰিছে লগতে ভাৰতীয় ৰেংক 6479 আৰু ST শাখাত সৰ্বভাৰতীয় শ্ৰেণীভুক্ত ৰেংক 46 লাভ কৰি এক উল্লেখযোগ্য সাফল্যৰ অধিকাৰী হৈছে ধুনু দলৈৰ এই অসাধাৰণ কৃতিত্বই যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত সৃষ্টি কৰিছে তেওঁৰ এই সফলতাই জিলাখনৰ বহু শিক্ষাৰ্থীক আগন্তুক দিনত উচ্চ লক্ষ্য স্থিৰ কৰি আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে আমি নিউজৰ পৰিয়ালৰ তৰফৰ পৰা মেধাৱী ছাত্ৰজনৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও